हेलो स्टूडेंट्स आज क्लासत आमी अनुहलनी 8.1 और क्वेश्चन नंबर 1 टू सॉल्यूशन करिम। सो क्वेश्चन नंबर 1 टू आमार हातत आछे तলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। তলত কিছুমান অনুপাত দিয়া আছে আৰু এই অনুপাত বিলাকৰ কোন বিলাক সমানুপাত হ'ব হেইবিলাক আমাৰ কি কৰিব লাগে চেক কৰিব লাগে। সো তাৰ কাৰণে কি কৰিব লাগিব এইবিলাক কোৱেশ্চন ইয়াত ছয় এ নাম্বাৰটো কি আছে 12:21 আৰু 32:56। So এটো আমি যদি সলিউশন করো কি হবে 12:21 এটুক আমি কি লিখিব পারিম 12/21। আচ্ছা মাজত যেটো যে অনুপাত আছে এই অনুপাত থাকিলে এটুক আমি কি কৰিব পাৰো এনেকে ডিভাইড আকারে লিখিব পাৰো 12:21 তার মানে 12/21। যিকোনো সংখ্যা যদি এনেকুৱা অনুপাত আকাৰত থাকে তেনেহলে আমি কি কৰিব পাৰো ডিভাইড আকাৰত লিখিব পাৰো। সাপোজ ধৰা 5:9 আছে এটুক আমি কি লিখিব পাৰিম 5/9। সাপোজ ধৰা 7:13 আছে এটুক আমি কি লিখিব পাৰিম 7/13 লিখিব পাৰিম। সো সেম ভাবে 12:21 কি লিখিব পাৰিম 12/21। সো এটো আমি কটাকটি কৰিম কেইটা কটা যাব এটো 3 দি কাটিব পাৰো 3 এর 4 গুণ 12 3 এর 7 গুণ 21 উপৰত কিমান থাকিল আমাৰ 4 তলত থাকিল কি 7। আকৌ সোৱা আৰু এটা অনুপাত কি আছে 32:56 আৰু 32:56 এটুক আমি কি লিখিব পাৰিম 32/56 হল। সো 32/56 এটো আমি কি সংখ্যাৰে কাটিব পাৰো ইয়াত 4 ৰে কাটিব পাৰো 4 ৰ 8 গুণ 32 4 ৰ 8 গুণ 4 5 এর ভিতৰত কিমান বাৰ ভাগ গল এক বাৰ ভাগ গল গতিকে বাছিল কিমান আমাৰ এক বাছিল এটো কিমান হ'ব আমাৰ 16 এর ভিতৰত কিমান বাৰ ভাগ যাব 4 4 ৰ 4 গুণ 16 হল। আকৌ ওপৰত আছে 8 তলত আছে কি আমাৰ 14 এটো কিহেৰা ভাগ যাব 2 ৰে ভাগ কৰিব পাৰো 2 4 গুণ 8 2 7 গুণ 14 উপৰত কিমান থাকিল আমাৰ 4 তলত থাকিল কি 7 এটো কাৰো কটাকটি কৰিব নোৱাৰো গতিকে 4/7 এ থাকিব। উপৰটো কি ওলাইছিল আমাৰ 4/7 তলৰ এটো কি ওলাইছে আমাৰ 4/7 তাৰ মানে দুয়োটা মান একে ওলাইছে। যদি দুয়োটা মান একে ওলাইছে তেনেহলে একোটা সমানুপাত হ'ব আৰু যদি মানটো বেলেগ বেলেগ ওলাই তেনেহলে সমানুপাত নহব। সো যেহেতু দুয়োটা একে আছে তেনেহলে কি লিখিব লাগিব সমানুপাত হ'ব। কোশ্চেনটো লিখি 12:21 আৰু 32:56 সমানুপাত হ'ব হল। কি কারণে সমানুপাত হল কারণ 12:21 কটাকটি কৰি যেটো মান ওলাইছে 32:56 এটো কটাকটি কৰি হেই একে মান ওলাইছে গতিকে দুয়োটা মান একে যেহেতু ওলাইছে গতিকে সমানুপাত হ'ব আৰু যদি বেলেগ বেলেগ ওলাই তেনেহলে সমানুপাত নহব। বি নাম্বাৰটো চোৱা কি আছে 18:30 গতিকে যেহেতু ইছটো আছে এটোক আমি ডিভাইড আকাৰত লিখিব পাৰো 18:30 18/30 হয়। এটুক আমি কি সংখ্যাৰে কাটিব পাৰো এটো 3 ৰে আমি কাটিব পাৰো 3 ৰ 10 গুণ 30 3 ৰ 6 গুণ 18 আকৌ 2 ৰে ভাগ যাব 2 5 গুণ 10 2 3 গুণ 6 উপৰত আছে 3 তলত আছে 5 এটো আৰু ক্যান্সেল না যায় গতিকে উপৰত থাকিব 3 তলত থাকিব 5 হল। আৰু সংখ্যা দুটা কি আছে 14 আৰু 21 আৰু 14:21 এটোক আমি কি লিখিব পাৰো 14/21 এটো কি সংখ্যাৰে কাটিব পাৰিম 7 এৰে ভাগ যাব 7 14 এর ভিতৰত কিমান বাৰ ভাগ যাব 2 বাৰ আৰু
21 ৰ ভিতৰত 7 কিমান বাৰ ভাগ যাব 7 3 গুণ 21 সো ওপৰত থাকিল কি আমাৰ 2 তলত থাকিল কি আমাৰ 3 এটো লক্ষ্য কৰা প্ৰথমটোৰ ক্ষেত্ৰত কি ওলাইছিল 3/5 দ্বিতীয়টোৰ ক্ষেত্ৰত কি ওলাইছে আমাৰ 2/3 দুটা মান বেলেগ বেলেগ গতিকে এবাৰ সমানুপাত নহব সো লিখিম কি 18:30 আৰু 14:21 সমানুপাত নহব হল কি কাৰণ সমানুপাত নহল কাৰণ মান দুটা বেলেগ বেলেগ ইয়াত আছে 3/5 ইয়াত আছে 2/3 দুটা বেলেগ বেলেগ মান গতিকে সমানুপাত নহব সমানুপাত হবলৈ হলে কি হ'ব লাগিব মান দুটা সেম ওলাব লাগিব সো বি নাম্বাৰটো হৈ গল এতিয়া সি নাম্বাৰ কোশ্চেন লৈ সো কোশ্চেন নাম্বাৰ 3 তো আমাৰ হাতত আছে 22:33 আৰু 33:24 এটুক আমি একেদৰে কি লিখিব পাৰিম 22:33 মানে 22/33 22/33 এটো কি সংখ্যাৰে ভাগ যাব দুটা সংখ্যাক আমি 11 এৰে ভাগ দিব পাৰো 11 ৰ 2 গুণ কিমান হ'ব 22 11 ৰ 3 গুণ কিমান হ'ব 33 গতিকে ওপৰত থাকিব কি 2 তলত থাকিব কি 3 এটো আৰু কটাকটি না যায় বাকি থাকিল কি আমাৰ আৰু এটা আৰু 33:24 এটুক আমি কি লিখিব পাৰিম 33/24 সো এটো কি সংখ্যাৰে কাটিব পাৰিম এটো সোৱা 3 ৰে ভাগ যাব 3 ৰ 1 গুণ 3 3 ৰ 1 গুণ 3 ইয়াত সোৱা 3 ৰ 8 গুণ 24 ওপৰত কিমান থাকিল আমাৰ 11 তলত থাকিল কি 8 প্ৰথমটো ওলাইছিল কি আমাৰ 2/3 এটো কি ওলাল আমাৰ 11/8 গতিকে দুটা মান বেলেগ বেলেগ দুটা মান যেহেতু বেলেগ বেলেগ তেনে হলে সমানুপাত নহব সো লিখিম কি 22:33 আৰু 33:24 সমানুপাত নহব সমানুপাত নহব হল সমানুপাত নহব কি কাৰণ সমানুপাত নহল কাৰণ মান দুটা বেলেগ বেলেগ এটো 2/3 এটো কি 11/8 বেলেগ বেলেগ মান গতিকে সমানুপাত নহব সমানুপাত হবলৈ হলে কি হ'ব লাগিব মান দুটা সেম হ'ব লাগিব একে হ'ব লাগিব আকৌ সোৱা ডি নাম্বাৰটো কি আছে 24:28 আৰু 20:25 সো একেদৰে নিয়ম এটাই কি কৰিব লাগিব 24:28 এটো কি লিখিব পাৰিম 24/28 এটো কিমানেৰে কটাকটি যাব 4 ৰে ভাগ কৰিব পাৰি আমি 4 24 ৰ ভিতৰত ভাগ যাব 6 বাৰ 4 ৰ 7 গুণ 28 কিমান হ'ব আমাৰ 6/7 হল আকৌ কি আছে আমাৰ আৰু 20:25 এটুক আমি কি লিখিব পাৰিম 20/25 অনুপাত থাকিলে কি হ'ব আমাৰ ডিভাইড এটো কিমান সংখ্যাৰে কাটে যাব এটো যাব 5 ৰে 5 ৰ 4 গুণ 20 5 ৰ 5 গুণ 25 গতিকে ওপৰত থাকিল 4 তলত থাকিল কি 5 প্ৰথমটোৰ ক্ষেত্ৰত 6/7 এটো কি 4/5 গতিকে দুটা মান বেলেগ বেলেগ দুটা মান যেহেতু বেলেগ বেলেগ সমানুপাত নহব 24:28 আৰু 20:25 সমানুপাতত বা সমানুপাত নহব হল সমানুপাত নহব সো কোশ্চেন নাম্বার 1 ৰ কটেইখিনি সলিউশন হৈ গল সো আজিলৈ ভিডিওতে মানে ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু ভিডিওবোৰ ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা